2.3 2 নম্বৰ প্ৰশ্নটো আছে দ্বিতীয় বহুপদটোক প্ৰথম বহুপদৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা এইটো হল প্ৰথম বহুপদ আৰু এইটো হল দ্বিতীয় বহুপদ এই প্ৰথম বহুপদেদি আমি এই দ্বিতীয় বহুপদক হৰণ কৰিব লাগিব হৰণ কৰাৰ পিছত যদি আমি ভাগশেষ শূন্য পাওঁ তেতিয়া আমি লিখিব পাৰিম প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় আৰু এই প্ৰথম বহুপদেদি দ্বিতীয় বহুপদক হৰণ কৰাৰ পিছত যদি আমি ভাগশেষ শূন্য নাপাওঁ তেতিয়া আমি লিখিব লাগিব প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক নহয় এক নম্বৰত প্ৰথম বহুপদটো আছে t² - 3 আৰু দ্বিতীয় বহুপদটো আছে twice t to the power 4 plus thrice t square minus twice t square minus 9t minus 12 এই দ্বিতীয় বহুপদটোক আমি এই প্ৰথম বহুপদৰে হৰণ কৰিম twice t to the power 4 plus thrice t cube minus twice t square minus 9t minus 12 ইয়াক আমি প্ৰথম বহুপদেদি হৰণ কৰিব লাগিব প্ৰথম বহুপদটো হল t² minus 3 t² minus 3 ইয়াৰ প্ৰথম পদেদি ইয়াৰ প্ৰথম পদটোক আমি হৰণ কৰিম এক নম্বৰত যেনেকৈ কৈছিলো এটা আছে twice t to the power 4 আৰু তলত আছে t² তাৰমানে এই প্ৰথম পদেদি ইয়াৰ প্ৰথম পদটোক আমি হৰণ কৰিম t to the power 4 মানে হল t চাইটা 2 into t into t into t into t t হল চাইটা আৰু t² মানে হল t দুটা t into t এই ওপৰৰ তলৰ এটা t ওপৰৰ এটা t কেনসেল কৰি দিলো তলৰ এটা t ওপৰৰ এটা t কেনসেল কৰি দিলো ইয়াত থাকিলে t into t কৰিলে পাম আমি t² আৰু ইয়াত আছে 2 পালো আমি twice t² twice t² এই twice t² টো আমি ইয়াত লিখিম twice t² এতিয়া এই twice t² দি এই পদটোক আমি পূৰণ কৰি দিম twice t² পূৰণ কৰিম আমি t² minus 3 এতিয়া 2 হ'ব ইয়াৰ আগত 1 আছে 2 t² into t² কৰিলে পাম আমি t to the power 4 এই প্লাস এ মাইনাস 2 into 3 কৰিলে পাম আমি 6 এটো t আছে t² তে এটো আমি ইয়াত বহুৱাই দিম twice t to the power 4 আৰু পাইছো আমি t² ইয়াত বহাব নোৱাৰিম ইয়াৰ এটো তলত বহাব লাগিব minus 6t² এটা আমি চিন হলনি কৰিম প্লাস আছে মাইনাস লম এটো মাইনাস আছে প্লাস লম এতিয়া twice t to the power 4 আছে প্লাস আৰু twice t to the power 4 আছে মাইনাস এই দুটা ক্যান্সেল যাব ইয়াত থাকিব thrice t cube এটো প্লাস 6t² আছে আৰু মাইনাস twice t² আছে তাৰমানে 6 ৰ পৰা যদি আমি 2 minus কৰি দিও পাম 4 plus 4 পাম plus 4 t² minus 9t minus 12 এটা আকৌ আমি এই ইয়াৰ প্ৰথম পদেদি ইয়াৰ প্ৰথম পদটোক হৰণ কৰিব লাগিব এতিয়া আমি এই t² দি thrice t cube আমি হৰণ কৰি দিম thrice t cube হৰণ হ'ব এই t² t cube মানে হল t তিনিটা ইয়াত 3 আছে 3 টো লিখি লম 3 into t into t into t আৰু t² মানে t হল দুটা t into t এটো টো ক্যান্সেল কৰি দিলো এটো ক্যান্সেল কৰি দিলো ইয়াত থাকিলে t আৰু 3 তাৰ মানে পালো আমি thrice t ইকুৱেল টু পালো thrice t ইয়াৰ আগত কি আছে প্লাস চিন আছে এই thrice t টো আমি এবাৰ ইয়াত লিখি দিম প্লাস thrice t এবাৰ আমি কি কৰিম এই thrice t দি এই পদটোক আমি পূৰণ কৰি দিম thrice t t²
minus 3 the 3 thrice t into t square kole paam ami thrice t cube t into t square kole ami t cube pam a plus a minus 3 into 3 kole paam ami 9 t tone thrice t into 3 kole paam ami minus 9 t a plus a minus eto ami ebar tolot likhi dim thrice t cube আৰু 90 আছে স্কয়াৰ তলত লিখিব নোৱাৰিম আমি এই 9 চলকৰ তলত লিখিব লাগিব এই 9 ৰ তলত লিখিব লাগিব -9t এবাৰ আমি চিন হলনি কৈ দিম প্লাস আছে মাইনাস লম মাইনাস আছে প্লাস লম তে প্লাস thrice t cube আৰু মাইনাস thrice t cube এটো কেনসেল যাব ইয়া থাকিব 4t square 4t square tia minus 90 और plus 90 एटो कैंसिल যাব আর থাকিব minus 12 এবাৰ আমি কি কৰিম ইয়াৰ প্ৰথম পদেদি ইয়াৰ প্ৰথম পদটোক আমি আকৌ হৰণ কৰিব লাগিব এতিয়া এই 4t square আমি t square হৰণ কৰিব লাগিব t square कैंसिल যাব থাকিব 4 ইয়াৰ আগত কি আছে প্লাস চিন আছে এই প্লাস 4 টো আমি ইয়াত বহুৱাই দিম এতিয়া এই 4 এ দি এই পদটোক আমি পূৰণ কৰি দিম 4 কি আছে আমাৰ t square minus 3 পূৰণ কৰিলে পাম আমি 4 ৰ লগত যদি t square পূৰণ কৰি দিও 4t square পাম প্লাস এ মাইনাস 4 into 3 কৰিলে পাম আমি 12 এইখিনি আমি এবাৰ ইয়াত লিখি দিম 4t square minus 12 এটা আমি চিন হলনি কৈ দিম প্লাস আছে মাইনাস লম মাইনাস আছে প্লাস লম তে প্লাস 4t square minus 4t square এটো ক্যান্সেল যাব minus 12 আৰু plus 12 এটো ক্যান্সেল যাব ভাগে আমি কি পালো শূন্য পালো এতিয়া আমি লিখিব পাৰিম ইয়াৰ প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ এটা উৎপাদক হয় এতেকে প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় যদি আমি ভাগে শূন্য পাও তেতিয়া আমি লিখিব লাগিব যে প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় আৰু যদি ভাগে শূন্য নাপাও তেতিয়া নহয় বুলি লিখিব লাগিব এটো হল 1 নম্বৰৰ এনসাৰ 2 নম্বৰত প্ৰথম বহুপদটো আছে x square plus thrice x plus 1 আৰু দ্বিতীয় বহুপদটো আছে thrice x to the power 4 plus 5x cube minus 7x square plus twice x plus 2 আমি এবাৰ কি কৰিম এই দ্বিতীয় বহুপদটোক এই প্ৰথম বহুপদৰে হৰণ কৰিব লাগিব thrice x to the power 4 plus 5x cube minus 7x square plus twice x plus 2 আমাৰ প্ৰথম বহুপদটো আছে x square plus thrice x plus 1 এবাৰ আমি কি কৰিম ইয়াৰ প্ৰথম পদ দি ইয়াৰ প্ৰথম পদটোক হৰণ কৰি দিম thrice x to the power 4 হৰণ কৰিম আমি x square দি হৰণ কৰিলে আমি কি পাম এতিয়া x to the power 4 মানে হল x 4টা আৰু x square মানে হল x 2টা এতিয়া কি হ'ব ওপৰৰ 2টা x আৰু তলৰ 2টা x কেনসেল যাব এটা ওপৰত থাকিব x square আৰু ইয়াত 3 পাম আমি thrice x square
thrice x to the power 4 যদি আমি x স্কয়ার হৰণ কৰো তেতিয়া পাম আমি thrice x স্কয়ার এই thrice x স্কয়াৰটো আমি এবাৰ ইয়াত লিখি দিম thrice x স্কয়াৰ লিখিলো এবাৰ আমি কি কৰিম এই thrice x স্কয়াৰ দি এই পদটোক আমি পূৰণ কৰি দিব লাগিব thrice x স্কয়াৰ পদটো আমাৰ x স্কয়াৰ plus thrice x plus 1 এতিয়া thrice x স্কয়াৰৰ লগত যদি আমি x স্কয়াৰ পূৰণ কৰি দিও কিমান পাম thrice x to the power 4 x square into x square পূৰণ কৰিলে পাম আমি x to the power 4 plus 3 into 3 কৰিলে পাম আমি 9 আৰু x square লগত x পূৰণ কৰিলে পাম আমি x cube আৰু thrice x square লগত যদি আমি 1 পূৰণ কৰি দিও তেতিয়া পাম আমি thrice x square thrice x square লগত 1 পূৰণ কৰি আমি thrice x square পালো দেখিনি আমি ইয়াত লিখি দিম thrice x to the power 4 তাৰপিছত আছে plus 9x cube plus 9x cube plus thrice x square plus thrice x square এতিয়া আমি কি কৰিম চিন হলনি কৰিম প্লাস আছে মাইনাস লম আৰু প্লাস আছে মাইনাস প্লাস আছে মাইনাস এতিয়া প্লাস thrice x to the power 4 minus thrice x to the power 4 এটো ক্যান্সেল যাব ইয়াত আছে minus 9x cube আৰু ওপৰত আছে plus 5x cube এটা পাম আমি 9 আছে minus আৰু 5 আছে plus পাম 4x cube এতিয়া 7x square minus আছে আকৌ 3x square minus আছে কি হ'ব minus 10x হ'ব 7 ৰ লগত 3 প্লাস কৰিলে আমি 10 পাম দুইটা আগত মাইনাস আছে মাইনাস চিন বহাই দিলো পাম আমি 10x square তে প্লাস twice x plus 2 এতিয়া আমি ইয়াৰ প্ৰথম পদেদি ইয়াৰ প্ৰথম পদটো হৰণ কৰি দিম minus 4x cube ইয়াক হৰণ কৰিম আমি x square দি তে x cube মানে হল x তিনিটা x square মানে হল x দুটা ওপৰৰ দুটা x তলৰ দুটা x কেনসেল যাব থাকিব এটা x আৰু -4 পাম আমি -4x এই -4x টো আমি ইয়াত লিখিম -4x এবাৰ আমি কি কৰিম এই -4x দি এই পদটোক আমি পূৰণ কৰি দিম -4x x square plus thrice x plus 1 plus এ minus এ minus 4x ৰ লগত যদি আমি x square পূৰণ কৰি দিও পাম 4x cube plus এ minus এ minus 4 ৰ লগত 3 পূৰণ কৰিলে পাম আমি 12 আৰু এই x ৰ লগত x পূৰণ কৰিলে পাম x square minus plus হ'ব minus 1 ৰ লগত যদি আমি 4x পূৰণ কৰি দিও পাম আমি 4x এটা এইখিনি আমি এই তলত লিখি দিম -4x cube -12x square -12x square -4x এটা আমি চিন হলনি কৰি দিম মাইনাস আছে প্লাস ধৰিম মাইনাস আছে প্লাস ধৰিম মাইনাস আছে প্লাস ধৰিম এতিয়া -4x cube আৰু +4x cube এটো কেনসেল যাব ইয়াত আছে 10x square minus আৰু ইয়াত আছে 12x square plus তাৰমানে 12 ৰ পৰা যদি আমি 10 মাইনাস কৰো কি পাম 2 তাৰমানে 12x square ৰ পৰা আমি 10x square মাইনাস কৰিলে পাম plus twice x square plus টো আমি নিলিখো ইয়াত আছে twice x আৰু তলত আছে 4x এটো প্লাস আছে এটো প্লাস আছে 4 ৰ লগত 2 প্লাস কৰিলে পাম আমি 6 হ'ব plus 6x আৰু আছে plus 2
এবাৰ আমি কি কৰিম ইয়াৰ প্ৰথম পদক এই প্ৰথম পদেদি হৰণ কৰিব লাগিব এতিয়া আমি এই টুৱাইস x স্কয়াৰক এই x স্কয়াৰ দি হৰণ কৰি দিম টুৱাইস x স্কয়াৰ আমি হৰণ কৰিম x স্কয়াৰ দি x স্কয়াৰ কেনসেল যাব থাকিব 2 x স্কয়াৰ কেনসেল গল কিমান থাকিলে 2 থাকিলে এবাৰ এই 2 ৰ আগত কি আছে প্লাস আছে এই প্লাস 2 টো আমি ইয়াত লিখি দিম প্লাস 2 এবাৰ আমি কি কৰিম এই প্লাস 2 দি মানে 2 দি এই সংখ্যাটোক আমি পূৰণ কৰি দিম এই বহুপদটোক পূৰণ কৰি দিম 2 প্ৰথম বহুপদটো আছে আমাৰ x স্কয়াৰ প্লাস থ্ৰাইস x প্লাস 1 2 লগত x স্কয়াৰ পূৰণ কৰিলে পাম আমি টুৱাইস x স্কয়াৰ প্লাস 2 লগত থ্ৰাইস x পূৰণ কৰিলে পাম আমি 2 * 3 হলে 6x প্লাস 2 লগত 1 পূৰণ কৰিলে আমি 2a পাম এটা এইখিনি আমি ইয়াত তলত বহাই দিম টুৱাইস x স্কয়াৰ প্লাস 6x প্লাস 2 এটা আমি চিন হলনি কৰি যাম প্লাস আছে মাইনাস ধৰিম প্লাস আছে মাইনাস ধৰিম প্লাস আছে মাইনাস ধৰিম প্লাস টুৱাইস x স্কয়াৰ মাইনাস টুৱাইস x স্কয়াৰ এটো কেনসেল যাব প্লাস 6x মাইনাস 6x এটো কেনসেল যাব প্লাস 2 মাইনাস 2 এটো কেনসেল যাব ভাগশেষ পালো আমি 0 এতেকে প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় কাৰণ আমি প্ৰথম বহুপদেদি দ্বিতীয় বহুপদটোক হৰণ কৰি ভাগশেষ 0 পাইছো আৰু ভাগশেষ 0 পোৱাৰ কাৰণে আমি লিখিব পাৰো যে প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় এটো হল 2 নম্বৰ आंसर 3 নম্বৰ প্ৰথম বহুপদটো আছে x³ - থ্ৰাইস x + 1 আৰু দ্বিতীয় বহুপদটো আছে x⁵ - 4x³ + x² + থ্ৰাইস x + 1 আমি প্ৰথম বহুপদেদি দ্বিতীয় বহুপদটোক আমি হৰণ কৰিব লাগিব x⁵ - 4x³ plus x² plus thrice x plus 1 এক আমি প্ৰথম বহুপদেদি হৰণ কৰিব লাগিব প্ৰথম বহুপদটো আছে x³ minus thrice x plus 1 ইয়াৰ প্ৰথম পদেদি ইয়াৰ প্ৰথম পদটোক আমি হৰণ কৰি দিম x⁵ তলত আছে x³ এই x⁵ মানে x আছে 5টা আৰু x³ মানে x হল 3টা তে ওপৰৰ 3টা আৰু তলৰ 3টা x কেনসেল যাব থাকিব 2টা x তাৰ মানে x * x থাকিব পাম আমি x * x হলে হ'ব x²। মানে x⁵ ক যদি আমি x³ ৰে হৰণ কৰো পাম আমি x²। এবাৰ আমি কি কৰিম এই x² টো ইয়াত লিখিম x² লিখিলো এবাৰ এই x² দি এই পদটোক আমি পূৰণ কৰি দিম x² প্ৰথম বহুপদটো আছে x³ minus thrice x plus 1 এবাৰ আমি পূৰণ কৰি দিম x² into x³ কৰিলে পাম আমি x⁵ এই প্লাস এ মাইনাস এ মাইনাস x² লগত যদি আমি thrice x পূৰণ কৰি দিও আমি পাম thrice x² into x পূৰণ কৰিলে পাম আমি x³ x² লগত thrice x পূৰণ কৰি আমি পালো thrice x³ plus 1 ৰ লগত যদি আমি x² পূৰণ কৰি দিও আমি x² পাম 1 ৰ লগত x² পূৰণ কৰি আমি x² পালো এইখিনি আমি ইয়াত তলত লিখি দিম
x to the power 5 minus thrice x cube আৰু আছে প্লাস x স্কয়ার এবাৰ আমি চিন হলনি কৰিম প্লাস আছে মাইনাস ধৰিম এটো মাইনাস আছে প্লাস ধৰিম এটো প্লাস আছে এটো মাইনাস ধৰিম এটা x to the power 5 প্লাস আছে x to the power 5 মাইনাস আছে এটো ক্যান্সেল যাব এটা প্লাস thrice x cube আৰু মাইনাস 4x cube পাম আমি x cube মাইনাস x cube পাম আমি তাহলে তিনিটা x cube আছে প্লাস 4টা x cube আছে মাইনাস পাম আমি মাইনাস 1x cube হয় 1 টো আমি নিলিখো ডাইরেক্ট আমি x cube বুলি লিখিম x cube এটা প্লাস x স্কয়ার মাইনাস x স্কয়ার এই দুটা ক্যান্সেল যাব ইয়াত থাকিল প্লাস thrice x প্লাস 1 এতিয়া আমি এই x কিউবক x কিউবেৰে হৰণ কৰিব লাগিব মাইনাস x কিউবক আমি যদি x কিউবেৰে হৰণ কৰো আমি কিমান x কিউব ক্যান্সেল যাব তাৰ মানে এবাৰ যাব মাইনাস 1 পাম এই মাইনাস 1 টো আমি ইয়াত লিখি দিম মাইনাস 1 এবাৰ আমি কি কৰিম এই মাইনাস 1 এদি এই পদটোক আমি পূৰণ কৰি দিম মাইনাস 1 প্ৰথম বহুপদটো আছে x কিউব minus thrice x plus 1 plus a minus 1 x cube লগত পূৰণ কৰিলে আমি x cube পাম এই মাইনাস মাইনাস হ'ব প্লাস thrice x লগত 1 পূৰণ কৰিলে আমি thrice x পাম এই মাইনাস প্লাস হ'ব মাইনাস 1 লগত 1 পূৰণ কৰিলে আমি 1 পাম তাহলে প্লাস এ মাইনাস x cube এই মাইনাস মাইনাস প্লাস হৈ গল thrice x এই মাইনাস প্লাস এ মাইনাস হৈ গল এখিনি আমি তলত লিখি দিম minus x cube so eto thrice x asile thrice x ar palo ami thrice x minus 1 eto plus thrice x tem sin holoni koim minus ase plus dhim to plus আছে মাইনাস ধৰিম এটো মাইনাস আছে প্লাস ধৰিম এতিয়া মাইনাস x কিউব আৰু প্লাস x কিউব এটো ক্যান্সেল যাব ওপৰত আছে thrice x প্লাস তলত আছে thrice x মাইনাস এটো ক্যান্সেল যাব এটা ওপৰত আছে প্লাস 1 তলত আছে প্লাস 1 1 প্লাস 1 কৰিলে পাম আমি 2 এবাৰ আমি ভাগশেষ শূন্য পোৱা নাই এতেকে প্ৰথম বহুপদটো প্ৰথম বহুপদটো দ্বিতীয় বহুপদটো এটা উৎপাদক নহয় কাৰণ আমি ভাগশেষ শূন্য পোৱা নাই এটো হল 3 নম্বৰৰ এনসার